সভাপতি মহোদয়ৰ পৰা আৰম্ভ কৰি সাধাৰণ সম্পাদককে প্ৰমুখ্য কৰি সন্মানীয় বিষয়ববীয়াসকল, দক্ষিণ শালমৰা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়কে প্ৰমুখ্য কৰি এই অঞ্চলটোৰ গণ্যমান্য বিশিষ্ট ব্যক্তিসকল, অভিভাৱক সমাজ, শিক্ষক সমাজ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ প্ৰিয় সাংবাদিক বন্ধুসকল, এইমাত্ৰ আপোনালোকৰ আগত খুব সুন্দৰকৈ বক্তব্য ৰখা অসমৰ এগৰাকী যুৱ নেতা তথা আজিৰ অনুষ্ঠানটোৰ অন্যতম আমন্ত্ৰিত অতিথি আকাশ দলে ডাঙৰীয়াই আপোনালোক সবৰ আগত যিকেইটা কথা কৈ গৈছে, তাৰপিছত মই তাত কেইটামান কথা মাত্ৰ যোগ দিম। যদি মোৰ সেই কথাকেইটা আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে মই ভাবিম যে গুৱাহাটীৰ পৰা মই ইয়ালৈ অহা তাতেই কিবা এটা সাৰ্থকতা। আৰু যদি আপোনালোকে এখন কাণেৰে শুনি ইখন কাণেৰে উলিয়াইও দিয়ে, তেতিয়াও মোৰ বৰ বিশেষ ক'বলগীয়া একো নাথাকিব। কাৰণ আপোনালোক বহু সময় ধৰি ধৈৰ্য ধৰি অপেক্ষা কৰি এই সভাখনলৈ ৰৈ আছিল, মই গম পাওঁ। গতিকে মই আৰু পাতনি দীঘলীয়া নকৰি আচল কথাটোলৈ আহোঁ। যিহেতু এইখন এখন শৈক্ষিক অভিৱৰ্তন, আৰু এই শৈক্ষিক অভিৱৰ্তনখনৰ কি লক্ষ্য আৰু উদ্দেশ্য সেয়া সম্পাদকীয় প্ৰতিবেদনত সম্পাদক মহোদয়ে আপোনাৰ সবৰ আগত বেকত কৰিছে। তাত কিছুমান কথা তেখেতে স্পষ্টকৈ উল্লেখ কৰিছে। মই ব্যক্তিগতভাৱে আপোনালোকৰ আগত মোৰ নিজৰ যিটো চিন্তা, সেই চিন্তাৰ পৰা মই এটাই ক'ব পাৰোঁ যে শিক্ষাৰ যিটো মূল উদ্দেশ্য, আমাৰ অভিভাৱকসকলৰো যিটো দায়িত্ব আৰু কৰ্তব্য, শিক্ষাগুৰুসকলৰো যিটো মূল লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত, আমাৰ বহু অভিভাৱক আৰু বহু শিক্ষকে ক'ৰবাত এতিয়াও ভুল কৰে, আৰু সেই ভুলটো কৰিব নালাগে। সেইটো হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এখন ভাল চাৰ্টিফিকেট আৰু এখন ভাল মাৰ্কশ্বিট দিয়াটোৱেই আমাৰ শিক্ষকসকলৰ একমাত্ৰ লক্ষ্য হোৱা অনুচিত। আৰু অভিভাৱকসকলৰো বিদ্যালয়লৈ, মহাবিদ্যালয়লৈ, বিশ্ববিদ্যালয়লৈ পঠিওৱাৰ একমাত্ৰ লক্ষ্য উদ্দেশ্য কেৱল এখন ভাল চাৰ্টিফিকেট, এখন ভাল মাৰ্কশ্বিট আৰু তাৰপিছত এটা ভাল চাকৰিৰ আশা, সেইটোৱেই হোৱা অনুচিত। শিক্ষাৰ উদ্দেশ্য হোৱা উচিত যে কেনেকৈ আধুনিক পৃথিৱীখনৰ লগত ফেৰ মাৰিব পৰাকৈ প্ৰকৃত মানুহ হ'ব পাৰি, কেনেকৈ এজন প্ৰকৃত জ্ঞানী মানুহ হ'ব পাৰি, তাকহে আমি সদায় অগ্ৰাধিকাৰ দিয়া উচিত। আমি চোকা, আমি মেধা হ'ব লাগিব, আমি নিজৰ কেৰিয়াৰৰ কাৰণে আমি সপোন দেখিব লাগিব, সেইটো কোনো বেয়া